পবিত্ৰ ৰমজান মাহত এক আকস্মিক খবৰে মৰ্মাহত কৰে বৃহত্তৰ হুজাই অঞ্চল। বহিৰাষ্ট্ৰ কুৱেইটত আকস্মিক মৃত্যু হুজাই জিলাৰ নাটেশ্বৰৰ গৌছ উদ্দিন আহমেদৰ। নাটেশ্বৰ বাসিন্দা কাৰী শামছুল হক চৌধুৰীৰ পুত্ৰ গৌছ উদ্দিন আহমেদ। অতি নম্ৰ ভদ্ৰ স্বভাৱৰ লোকজনৰ আকস্মিক মৃত্যুত সমগ্ৰ হুজাই অঞ্চলত শোকৰ ছাঁ। 20 মাৰ্চত মৃত্যু হোৱা গৌছ উদ্দিন আহমেদৰ মৃতদেহ 23 মাৰ্চ অৰ্থাৎ আজি আহি পাব নিজ বাসগৃহত। হয়, হুজাই জিলাৰ নাটেশ্বৰ বাসিন্দা কাৰী শামছুল হক চৌধুৰীৰ পুত্ৰ গৌছ উদ্দিন আহমেদ যোৱা 20 মাৰ্চত কুৱেইটত আকস্মিক মৃত্যু কাকৱালি লয়। সমাজৰ সৰু ডাঙৰ সকলোৰে অতিকৈ প্ৰিয় ব্যক্তিগৰাকী সদায় হাঁহিমুখে সকলোৰে সৈতে কথা পাতিছিল। হাঁহিমুখীয়া এই ব্যক্তিজন আমাৰ মাজত আৰু নাই। অতি নম্ৰ ভদ্ৰ স্বভাৱৰ লোকজনক আৰু কোনেও দেখা নাপাব। আত্মীয় স্বজন সকলোকে এৰি গুচি গ'ল তেওঁ। অতি অমায়িক স্বভাৱৰ নাটেশ্বৰৰ গৌছ উদ্দিন আহমেদৰ আকস্মিক মৃত্যুত সমগ্ৰ হুজাই জিলাত শোকৰ ছাঁ। আজি ৰাতি পবিত্ৰ ৰমজান মাহৰ নামাজ পঢ়াৰ পিছত 10 বজাত নাটেশ্বৰ কবৰস্থানত তেখেতৰ জানাজাৰ নামাজ আদায় কৰা হ'ব। তেখেতৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু দল সংগঠনে গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। যোৱা বৃহস্পতিবাৰে আমাৰ এই জ্যেষ্ঠ প্ৰাৰ্থী গৌছ উদ্দিনৰ কুৱেইটত আকস্মিকভাৱে মৃত্যু হয় আৰু এই মৃত্যুৰ খবৰে আমাক সকলোকে ব্যথিত কৰি তুলিছে। আমাৰ অঞ্চলবাসীক সকলোকে শোকাহত কৰি তুলিছে আৰু তেখেতৰ মৃত্যুদেহ আজি দেওবাৰে আহি ঘৰ পাবহি আৰু ৰাতি 10টা বজাত তেখেতৰ জানাজা সম্পন্ন হ'ব নাটেশ্বৰ তিনিআলি কবৰস্থানৰ সমীপত। গতিকে সকলো ৰাইজকে তেখেতৰ জানাজাত অংশগ্ৰহণ কৰিবলৈ আৰু তেখেতৰ ৰুহ মাগফিৰাতৰ কাৰণে মহান আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আবেদন জনাইছোঁ।